নিশ্চয়কৈ ভোগালী বুলি ক'লে ভোগৰ সামগ্ৰীৰে উভৈনদী হৈ পৰে ৰাজ্যৰ বজাৰসমূহ। এই মুহূৰ্তত মই দেখুৱাবলৈ ওলাইছোঁ ND24 দৰ্শকসকলক মহৰ এঠা দৈ। প্ৰথমে দেখুৱাইছোঁ এটা বাঁহৰ চুঙাত থকা মহৰ দৈ, আৰু এই বাঁহৰ চুঙাত থকা মহৰ দৈ কিমান আচলতে সোৱাদযুক্ত হ'ব পাৰে, এই যিটো দৃশ্য, এই দৃশ্যটো দেখিলে আপোনালোকে নিশ্চয়কৈ অনুমান কৰিব পাৰিব। মই যি স্থানত উপস্থিত আছোঁ এয়া হ'ল নলবাৰী হেলচাৰ এগৰাকী দুগ্ধপালক কুমুদ তালুকদাৰ। কুমুদ তালুকদাৰে ইতিমধ্যে ভোগালীৰ বাবে সাজু কৰিছে কেইবাশ লিটাৰ মহৰ এঠা দৈ, আৰু এই মহৰ দৈ বিক্ৰী কৰিয়ে বিগত বহু বছৰ ধৰি তেখেতে জীৱন জীৱিকা উপাৰ্জন কৰি আহিছে বা জীৱন জীৱিকা তেখেতে চলাই আহিছে। আৰু কুমুদ তালুকদাৰে এইবেলিও প্ৰায় 300 লিটাৰৰো অধিক মহৰ দৈ সাজু কৰিছে বজাৰত বিক্ৰীৰ বাবে। কাইলৈ যিহেতু বিহুৰ উৰুকা, আৰু উৰুকাৰ প্ৰাক্ষণত ইতিমধ্যে তেখেতৰ ঘৰৰ পৰাই বহুখিনি মহৰ দৈ গ্ৰাহকসকলে লৈ গৈছে। আমি কুমুদ তালুকদাৰৰ সৈতে কথা পাতিম, সমানে দৃশ্যখিনি দেখুৱাব, মোৰ সতীৰ্থ পৰাগে দেখুৱাব কি সুন্দৰ এটা দৃশ্য। ইয়াত ইতিমধ্যে তেখেতে সুন্দৰকৈ ঢাকনি দি ৰাখিছিল, কিন্তু আমি আমাৰ দৰ্শকসকলক যিহেতু এই দৃশ্যটো দেখুৱাব লৈছোঁ, গতিকে তেখেতে এই মুহূৰ্তত ঢাকনিখিনি ইয়াৰ পৰা আঁতৰাই ৰাখিছে। আমি প্ৰথমে আপোনাক ভোগালীৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। প্ৰায় 300 লিটাৰ মহৰ দৈ এইবেলিও আপুনি সাজু কৰিছে। কি ধৰণে সাজু হৈছে, কিমান দিনৰ পৰা এই ধৰণে আপুনি প্ৰস্তুতি চলাইছিল? মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। মই প্ৰায় 300 লিটাৰৰ অধিক দৈ সাজু কৰিছোঁ। মই এটা মহপালক। আপুনি নিজেই মহপালক? মই নিজেই মহপালক, গতিকে এই মহপালকৰ ওপৰতে মই জীৱন নিৰ্বাহ কৰি আছোঁ। কিমান বছৰ ধৰি আপুনি মহ পালন কৰি আহিছে? এই মহপালক মই আজি ধৰক আটা পিতাৰ দিনৰ পৰাই চলি আছোঁ। আপোনাৰ পৈতৃক মানে আপোনাৰ যিটো পৰম্পৰা, আপোনাৰ দেউতাও মহপালক আছিল, আপোনাৰ দেউতাৰ দেউতাকো মহপালক আছিল? দেউতাও মহপালক আছিল, মইতো ধৰক ল'ৰা ছোৱালীও মহপালকে আহিছোঁ। কেনেকুৱা ইয়াত দৈ কিমানকৈ দিব এইবাৰ লিটাৰ? দৈৰ দাম 150 লিটাৰ। প্ৰতি লিটাৰত 150 টকা? লিটাৰত 150 টকা। কেনেকুৱা হ'ব বুলি ভাবিছে? কিমান অৰ্ডাৰ আহিছে আগতীয়াকৈ? আগতীয়াকৈতো এতিয়া বৰ্তমান লৈ যাই আছে, আৰু ভোগালী বিহু এই কালি উৰুকাক লগি আৰু 300 লিটাৰ জমা আছে। মানে ইতিমধ্যে বহুখিনি বিক্ৰী হৈছে আৰু 300 লিটাৰ সাজু হৈ আছে? সাজু হৈ আছে। মইতো দেখুৱালোঁ দৃশ্যটো, আপুনি যদি অকণমান দেখাই দিয়ে, আপুনি নিজেই যদি দেখাই দিয়ে, কাৰণ আপুনি নিজেই এগৰাকী ব্যৱসায়ী, আৰু এই ধৰণে বাঁহৰ চুঙাত তেখেতে দৈ সাজু কৰিছে বজাৰত বিক্ৰীৰ বাবে। ইতিমধ্যে বহু অৰ্ডাৰ আহিছে। চাওক কিমান সুন্দৰ দৈ, তাৰ যিটো গুণগত মান, সেই গুণগত মানটো আপুনি এই দৃশ্যটো দেখিলে উপলব্ধি কৰিব পাৰিব। আৰু ভোগালী বুলি ক'লে প্ৰতিগৰাকী অসমীয়াই বিচাৰে যে অসমৰ যি থলুৱা সামগ্ৰী, খাদ্য সম্ভাৰ, সেই খাদ্য সম্ভাৰে সকলোৱে হেঁপাহেৰে এসাঁজ খাওক, সকলোৱে হেঁপাহেৰে ভোগালী উদযাপন কৰক, আৰু তাৰ বাবে প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীতো এতিয়া সকলো ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে। মই আৰু তেখেতৰ সৈতে কথা কিছু পাতিম। আপুনি মহ ইয়াত এই স্থানতে পালন কৰে? এই স্থানতে পালন কৰোঁ। আমাৰ গড় জাপ আছে, তাতেই পালন কৰোঁ। কিমান মহ আছে? প্ৰায় 40টামান আছে। 40টা মহ আছে। লাভান্বিত হয়নে? পৰিয়াল চলাটো সম্ভৱ হয়নে? পৰিয়াল চলাটো কোনোমতে এনে চলি ফুৰি আছোঁ আৰু। লাভৱান বৰ বেছিও নহয়, কিন্তু চলি থাকিব পাৰি। কষ্ট হয় আৰু। ক্ৰীম কিমান সাজু কৰিছে এইবাৰ? ক্ৰীম 2 টিং আছে। ক্ৰীম 2 টিং, প্ৰায় 50 কেজি। 30 লিটাৰ। এটা টিঙত 15 কেজিকৈ 30 কেজি ক্ৰীম সাজু কৰিছে। ক্ৰীম কিমানকৈ দিব এইবাৰ? ক্ৰীম 800 টকা প্ৰতি কিলো। 800 টকা প্ৰতি কিলো, 800 টকা। নিশ্চয়কৈ মই পুনৰবাৰ দেখুৱাইছোঁ এই ধৰণে প্ৰায় 300 লিটাৰ মহৰ এঠা দৈ তেখেতে সাজু কৰি উলিয়াইছে। দৃশ্যসমূহ দেখিলে ইয়াৰ যিটো গুণগত মান, সেই মানটো আপুনি নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব, বা ইয়াৰ সোৱাদ কি ধৰণৰ হ'ব সেই কথা আপুনি নিশ্চয়কৈ অনুভৱ কৰিব পাৰিব। আৰু এই ধৰণে কাইলৈ যিহেতু বিহুৰ উৰুকা, আৰু উৰুকাৰ প্ৰাক্ষণত প্ৰতিটো প্ৰান্তৰ দৰে নলবাৰীৰ প্ৰতিখন বজাৰতো দেখিবলৈ পোৱা গৈছে বিক্ৰেতাই যি ধৰণে ভিৰ কৰিছে বিভিন্ন ভোগৰ সামগ্ৰীলৈ, ক্ৰেতাসকলে সমানে ভিৰ কৰিছে সেই সামগ্ৰী ক্ৰয় কৰাৰ বাবে। আমি দেখুৱালোঁ নলবাৰী হেলচাৰ পৰা এগৰাকী দুগ্ধ ব্যৱসায়ীয়ে, এগৰাকী মহ পালকে কি ধৰণে এই ধৰণে কেইবাশ লিটাৰ মহৰ দৈ সাজু কৰিছে বজাৰত বিক্ৰীৰ বাবে। পৰম্পৰাগতভাৱে তেখেতে এই যি মহৰ দৈ, সেই মহৰ দৈ বিক্ৰীৰ সৈতে জড়িত হৈ আছে, বা মহ পালক হিচাপে তেখেতসকলে জীৱন জীৱিকা চলাই আহিছে। আৰু এইবেলিও প্ৰায় 300 লিটাৰ মহৰ দৈ বিক্ৰীৰ বাবে সাজু হৈছে নলবাৰীৰ বজাৰত। কাৰণ এই যি হেলচা অঞ্চল, এই হেলচা অঞ্চলৰ ইয়াৰ দাঁতিকাষৰীয়া যিসমূহ ব্যক্তি, এই ব্যক্তিসকলে বছৰ বছৰ ধৰি এখেতৰ পৰা দৈ ক্ৰয় কৰে, আৰু উৰুকাৰ যি একেলগে আচলতে ভোজ ভাত খোৱাৰ অন্তত বিহুৰ দিনাখন লগে ভাগে দৈ চিৰা খোৱাৰ বাবে সকলোৱে এই ধৰণে ইয়াৰ পৰা মহৰ এঠা দৈ ক্ৰয় কৰিবলৈ ওলাই আহে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।